600 বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাটৰ মাছমজিয়াত মই উপস্থিত আছোহি আৰু যোৰহাটৰ মাছমজিয়াৰ এটা পুখুৰীৰ পাৰত মই বৰ্তমান উপস্থিত আছো। যি পুখুৰী খন্দাইছিল নুমলীৰ ৰাজমাৰ নামত তেখেতৰ যি পুত্ৰ চন্দ্ৰকান্ত সিংহ আৰু কমলেশ্বৰ সিংহই। আৰু এই পুখুৰীটো বৰ্তমান পৰ্যটন কেন্দ্ৰ বা পৰ্যটনস্থলী হিচাপে বৰ্তমান পৰিচিত হ'বলৈ হৈ গৈছে আৰু এই পুখুৰীটো বৰ্তমানে সংৰক্ষণ কৰি ৰাখিছে অসমৰ জনতাই হওক বা অসম চৰকাৰে হওক। আৰু যিহেতু মই এই পুখুৰীৰ পাৰত উপস্থিত আছো আৰু এই পুখুৰীৰ পাৰৰ সামগ্ৰিক যি পৰিৱেশ আছে মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। আৰু এই পুখুৰীটো বৰ্তমান ৰাজমাৰ পুখুৰী উন্নয়ন প্ৰকল্পৰ অধীনত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অসম চৰকাৰৰ যি আঁচনি আছিল সেই আঁচনিৰ মুঠ 1.67 কোটি টকাৰ যি দেৱাল নিৰ্মাণ কৰিছিল বা এই পুখুৰীৰ যি প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰা হৈছিল, এই পুখুৰী নিৰ্মাণ কৰাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু 1.67 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পটোৰ এটা সীমা দেৱাল আৰু খোজকঢ়া পথ আৰু 2খন প্ৰৱেশদ্বাৰ আৰু বিশেষকৈ 4টা যি জিৰণি কোঠা আছিলে, 4টা যি জিৰণি চৰা আছিলে, সেই 4টা জিৰণি চৰা নিৰ্মাণ কৰা হৈছিল। আৰু ইতিমধ্যেই যোৰহাটৰ যি বিধায়ক আছিল হিতেন্দ্ৰনাথ গোস্বামী, আৰু হিতেন্দ্ৰনাথ গোস্বামীয়ে উদ্বোধন কৰা দেখা পোৱা গৈছিলে। 11 তাৰিখে উদ্বোধন কৰিছিলে এই দেৱালৰ আৰু এই প্ৰৱেশদ্বাৰ আৰু এই খোজকঢ়া পথ। আৰু ইতিমধ্যেই যিহেতু আমাৰ লগত পৰিচালনা সমিতি আছে, আমি পৰিচালনা সমিতিৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। যিহেতু অসম চৰকাৰে ব্যতিক্ৰমী পদক্ষেপ লৈছে, উল্লেখনীয় পদক্ষেপ লৈছে, যিহেতু আমাৰ যি এইবোৰ ঐতিহ্য আছে দিনে দিনে নিশেষ হ'বলৈ ধৰিছে, কিন্তু তাৰ মাজতে এইখন চৰকাৰে কিন্তু এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে। কি ক'ব? হয়, অৱশ্যে কথাটো, কিন্তু এই ৰাজমাৰ পুখুৰীত আমি ৰাজমাৰ পুখুৰী সুৰক্ষা সমিতিৰ নামেৰে আমি 90 দশকৰ পৰাই আমি ইয়াত মানে দায়িত্ব পালন কৰি যাতে পুখুৰীটো কেনেকৈ সুৰক্ষা আৰু সংৰক্ষণ কৰিব পৰা যায়। আৰু সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো আমি এতিয়া ইয়াৰ আগতে যিটো অৱস্থা আছিলে সেই অৱস্থা বৰ শোচনীয় আছিলে, কিন্তু আমি ৰাজমাৰ পুখুৰী সুৰক্ষা সমিতিয়ে আমি চৰকাৰৰ ওচৰতো বা বিধায়কক, স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱক অনুৰোধ জনাইছিলোঁ, বাকী বিভিন্ন প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে পুখুৰীটো সৌন্দৰ্য বৰ্ধনৰ কামখিনি কৰিব লাগে, সুৰক্ষা প্ৰদান কৰিব লাগে। এইটো চহৰৰ সোঁমাজতে এটা উল্লেখযোগ্য পুখুৰী। সেই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ যোৰহাটৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱে আমাক সহযোগ কৰিলে, আশ্বাস দিলে যে চিন্তা কৰিব নালাগে, মই আপুনি ইয়াৰ কাৰণে যিখিনি পুঁজি হ'ব, মানে যিমান পুঁজি লাগে পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিম, আৰু তাৰ মানে পুখুৰীটো সৌন্দৰ্যটো বৰ্ধন যাতে কোনো ধৰণৰ কৃপণালী কৰা নহয় সেইখিনি মই চকু ৰাখি পুখুৰীটো মানে পুনৰ সৌন্দৰ্য বৰ্ধনৰ নৱৰূপ দিয়াৰ কামখিনি মই সম্পূৰ্ণ কৰিম। সেই আশ্বাসৰ কাৰণে আজি ইয়াত মানে এই পুখুৰী এতিয়া বৰ্তমান যিটো ৰূপ দেখা গৈছে, আজি উদ্বোধন হোৱা 11 তাৰিখে হৈছে, কিন্তু ইয়াৰ আগতেই কিছুমান কথা মই ক'ব বিচাৰোঁ। আমি ৰাজমাৰ পুখুৰী সুৰক্ষা সমিতিয়ে ইয়াত আমি বহুতো কাম, আমাৰ অৱদান আছে। আমি এই যিকেইটা শ্বেড আছে ইয়াত যিখিনি আছে এইখিনি আমাৰ মেম্বাৰ সদস্যসকলৰ দান বৰঙণিৰে আমি কিছুমান নিৰ্মাণ কৰিছিলোঁ, বহুতো বা গছ গছনি বা ইত্যাদি যিখিনি আছে এইখিনি আমি সকলো প্ৰচেষ্টাতে আমি ইয়াক মানে গঢ় দি তুলিছিলোঁ। কিন্তু এতিয়াও চৰকাৰে বা বিধায়কে যিমানখিনি পুঁজি আবণ্টন দিছে সেই পুঁজিৰে আৰু বহুতো কাম কৰিবলৈ বাকী আছে। সেয়াই খুব সামান্য, য'ত সামান্য 1,69,00,000 টকা দিছে, হয়, কিন্তু সেইখিনি ইমানখিনিয়ে হৈছে আৰু এইখিনি হৈছে, কিন্তু আৰু ইয়াত বহুত কৰিবলগীয়া কাম আছে। যিহেতু চহৰৰ সোঁমাজতে আছে আৰু এইটো প্লেনেটৰিয়াম, তাৰকাগৃহ, ইয়াত ল'ৰা ছোৱালীবিলাক বিভিন্ন যোৰহাট জিলাৰ বা শিৱসাগৰ জিলাৰ, গোলাঘাট জিলাৰ, বিভিন্ন জিলাৰ, মাজুলী হওক, ল'ৰা ছোৱালীবিলাক চাবলৈ আহে। যেতিয়া এই পুখুৰীটো যদি আমি সৌন্দৰ্য বৰ্ধন কৰি পেলাই ইয়াৰ ভিতৰৰ যিখিনি ডেকৰেশ্যন কৰিবলগীয়া কামখিনি আছে সেই কামখিনি কৰিবলৈ বাকী আছে। যদি আমি পৰ্যটনৰ ক্ষেত্ৰত বা আমাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ই এটা মানে প্ৰধান ভূমিকা অৱলম্বন কৰিব পাৰিব, যিহেতু ইয়াক সুন্দৰভাৱে যদি সজাই তুলিব পাৰোঁ। আৰু আমাৰ ফুলনি বাগিচা আমি পাতিম বুলি ইয়াত মানে আমি পৰিকল্পনা কৰি ৰাখিছোঁ, যাতে সকলো আহি ভাল পায় বা সময়ৰ যিবিলাক ফুল, ধুনীয়া ধুনীয়া ফুলবিলাক আমি ইয়াত মানে তেতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব মানে এই পুখুৰীটোৰ ক্ষেত্ৰত। এইখিনি কামেই আমি ব্ৰতী হৈ আছোঁ বাৰু। তথাপিও আশ্বাস দি কৈছে এতিয়া 11 তাৰিখে আৰু চিন্তা কৰিব নালাগে বুলি কৈছে, যাতে আৰু পাছত যিখিনি অৰ্থ দৰকাৰ হয় সেইখিনি মই আপোনালোকৰ লগত আলোচনা কৰি সম্পূৰ্ণ কৰি তুলিম। ৰাজমাৰ পুখুৰীৰ যি বিষয়ববীয়া আছিলে, বিষয়ববীয়াসকলে আৰু পৰিকল্পনা কি লৈছে ভৱিষ্যতে? আমি ভৱিষ্যতৰ পৰিকল্পনা ইয়াত সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত যিখিনি আছে, এনেই চাবলৈ গ'লে আমাৰ সাংস্কৃতিক ৰাজধানী, কিন্তু ইয়াৰ মানুহবিলাক সাংস্কৃতিক ৰাজধানী হয়, কিন্তু মানুহবিলাক সংস্কৃতিবান নহয়। তেওঁবিলাকৰ আচৰণবিলাক, তেওঁলোকৰ ব্যৱহাৰবিলাক
বৰ মানে মনোপুতন হয়। যিহেতু এনেকুৱা ধৰণৰ এটা বস্তু যোৰহাট নগৰ সমাজত আছে, আজি এখন সমিতিয়ে আমি ইয়াত শ্ৰমদান কৰি আমি সকলো বিষয়ববীয়া সদস্য যিসকল আছে ইয়াত অহৰহ প্ৰচেষ্টা কৰি যাতে পুখুৰীটো কেনেকৈ আমি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ। কিন্তু এটা চাম আছে যে কেনেকৈ পুখুৰীটো ধ্বংস কৰিব পাৰোঁ, কেনেকৈ ইয়াক মানে ইয়াৰ লোকচান কৰিব পাৰোঁ, বনাই থোৱাবিলাক ওপৰ ৰাতি আহি মানে কেনেকৈ ইয়াত মদ ভাং খাই উৎপাত কৰি পেলাই চিঞৰ বাখৰ কৰিব পাৰোঁ, তেনেকুৱা প্ৰচেষ্টা তেতিয়াও বহুতে কৰি থকা দেখিবলৈ পোৱা যায়। যোৰহাটৰ মাছমজিয়াত যিসমূহ ঐতিহ্য কেন্দ্ৰ দেখিবলৈ পোৱা গৈছে, মানে আহোমৰ যি সম্পদসমূহ আছে, ধৰক ৰজা মৈদামেই হওক বা ৰাজমা পুখুৰী হওক বা বঙাল পুখুৰী হওক, কিছু ক্ষেত্ৰত কিন্তু জোৱাৰ আড্ডালে বা মদৰ আড্ডা ভাঙলে কিছু আগতে দেখিবলৈ পোৱা গৈছিলে, সেইটো কেনেদৰে ৰোধ কৰিব পাৰিব? এই ক্ষেত্ৰত প্ৰশাসনক আমাক সহযোগ কৰিব লাগিব। পুলিচ বিভাগৰ বা প্ৰশাসনে ইয়াত মানে আমাক সহযোগ নকৰিলে এইটো আমি মানে আমাৰ কাৰণে, আমাৰ সমিতিৰ কাৰণে অকণমান জটিল হৈ পৰিব। যিহেতু কাজিয়া পেচাল হয়, আমাৰ সদস্যসকলৰ লগত জুনিয়ৰ আমি ছিনিয়ৰ তাত বা বহুতৰ লগত টকাটকি হৈ মানে যুক্তি তৰ্ক দেখুৱাই আমি নীতি নিৰ্দেশনা মানে লিখি থৈছোঁ, ৱাল লেখন দিছোঁ যে এই বস্তুটো কেনেকৈ ইয়াত মানে থাকিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, সকলো নিৰ্দেশনা দি আছে। তথাপিও সেইসকলে যিসকলে ইয়াত পৰিভ্ৰমণ কৰিবলৈ আহে, কিছুমান উদণ্ড যুৱক আহে, কিছুমান উদণ্ড লোক আহে, কিছুমান মহিলাও আহে, দুই একে তৰ্কাতৰ্কি কৰিব বিচাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়। কিন্তু কোনেও মানে এই নীতি নিৰ্দেশনাবিলাক ফ'ল' কৰিব নিবিচাৰে। এইটো এটা বৰ দুখজনক কথা। কিন্তু আমাৰ মানুহবিলাকে যেতিয়া আমি পৰ্যটন ক্ষেত্ৰত আমি অসমৰ বাহিৰলৈ যেতিয়া ওলাই যাওঁ, আমাক টিকেট দি পেলাই কোনোবা এটা সাধাৰণ কিবা এটা বস্তু দেখুৱাব লাগে, আমি 50 টকা ব্যয় কৰি পেলাই তাত সোমাওঁ, কিন্তু ভিতৰত সোমাই দেখোঁ যে একো নাই। কিন্তু আমাৰ ৰাজমাহ পুখুৰীত যদি আমি 10 টকা দি টিকেট কাটি পেলাই যদি আমি ইয়াত সোমাব পাৰোঁ, ইয়াত এটা সুন্দৰ পৰিৱেশ পোৱা যায়, ক্লাইমেটৰ জলবায়ুৰ এটা ধুনীয়া এটা পৰিৱেশ আছে, ধৰক পুখুৰীটো আছে, ইয়াত মাছ কাছৰাই ভৰ্তি হৈ আছে, এনেকুৱা ধৰণৰ এটা বহিবলৈ আমি জেগা দিছোঁ, বিভিন্ন ধৰণৰ আমি সুবিধাবিলাক ৰাখিছোঁ, য়োগা কেন্দ্ৰ ৰাখিছোঁ বা এনেকুৱা ধৰণৰ ৰাখিছোঁ। এইবিলাক মানে সুন্দৰভাৱে উপযোগ নকৰি তেওঁলোকে তাত মানে ভোজ খাবলৈ বা বাৰ্থডে পাতিবলৈ বা এনেকুৱা কেক কাটি খাই মেলি ইয়াতে এৰি থৈ লেতেৰা কৰি থৈ যাব বিচাৰে। এই এনেকুৱা স্বভাৱৰ কাৰণে মানে পুলিচ প্ৰশাসনৰ যদি সহযোগ নাথাকে, আমি মানে ইয়াক সুৰক্ষা প্ৰদান কৰিবলৈ আমাৰ সমিতিৰ ফালৰ পৰা অকণ জটিল হৈ পৰিব। অকল ৰাইজেও কিছু ক্ষেত্ৰত সজাগ হ'ব লাগে। ৰাইজ ইয়াত সজাগ হ'বই লাগিব, নিশ্চয় সজাগ, নিজৰ দায়িত্ব পালন কৰিব লাগিব, সচেতন নাগৰিক হিচাপে পৰিচয় দিব লাগিব। কাৰণ সকলোৱে আমি সমিতিৰ যে আমাৰ কৰ্তব্য এইটো কথা নহয়, ইয়াত যিখিনি ফুৰিবলৈ আহে বা যিখিনি ৰাতিপুৱা পুৱা গধূলি যিবিলাক আহে, তেখেতলোকৰ কৰ্তব্য। তেখেতলোকৰ আগতে কিবা অনৈতিক কাম কিছুমান হৈ থাকে, কোনেও কাকো মানে তাত প্ৰতিবাদ কৰা, বিৰোধ কৰা দেখা নাযায়। এইটো বৰ দুখজনক। হয়তো এটা সচেতন হিচাপত বা দায়িত্বশীল ব্যক্তি হিচাপত, দায়িত্বশীল হিচাপত সকলোৱে ক'ব লাগে যে কিবা এটা বেয়া দেখিছোঁ, এইটো হৈছে তোমালোকে কেলে কৰিছা, এই কথাটো মানুহবিলাকে ক'ব নিবিচাৰে। কিন্তু তাৰ ৰাতিৰে খোজকাঢ়ি ঘূৰিব, কিন্তু অথচ তেওঁৰ সন্মুখতে কিবা অপ্ৰীতিকৰ কিবা কিছুমান পৰিৱেশ সৃষ্টি হৈ আছে, তেওঁবিলাকে এই কথা মাত মতা দেখিবলৈ পোৱা নাযায়। ধন্যবাদ থাকিল। আৰু ইতিমধ্যে আমি ৰাজমাহ পুখুৰী সুৰক্ষা সমিতিৰ যিগৰাকী সম্পাদক আছিলে, আমি সম্পাদকৰ পৰা ভাষ্য ল'লোঁ। আমি টাইম অফ আছামৰ দৰ্শকৰ জৰিয়তে এই সম্পাদকৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিলোঁ। আৰু ইতিমধ্যে 11 তাৰিখে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ৰাজমাহ পুখুৰীৰ যি আঁচনিৰ জৰিয়তে 2খনকৈ প্ৰৱেশদ্বাৰ, এখন পকী দেৱাল, লগতে 4টাকৈ বহাৰ যি সুৰক্ষিত ঠাই, লগতে এটা খোজকঢ়া যি পকী পথ, সেই পকী পথ নিৰ্মাণ কৰিছিলে। আমি টাইম অফ আছামৰ জৰিয়তে আমি হিতেন্দ্ৰনাথ গোস্বামীকো ধন্যবাদ জনাইছোঁ, লগতে অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।